নমস্কাৰ, গুড ইভিনিং মোৰ বন্ধু বান্ধৱীসকল। এতিয়া এইকেইদিন নিৰ্বাচনৰ বতৰ, বৰ ধুনীয়া কথা কেইটামান শুনি আছোঁ। পাভলুটি মৰা। কিন্তু পাভলুটি কি জানেনে? পাভ হ'ল এবিধ মাছ, সৰু মাছ। আগফালে কেশৰ আছে। মাছটো সৰু বৰালি মাছৰ নিচিনা দেখিবলৈ আৰু লাচি ভাঙোনৰ সমান, কিন্তু মাছটোৰ বাকলি নাই আৰু মাছটো বৰ সোৱাদ। মাছটোৰ কাঁইট নাথাকে, ফ্ৰাই কৰিলে খাবলৈ বৰ ধুনীয়া হয়, বৰ সোৱাদ হয় আৰু এই মাছটোৰ দামো বেছি। গতিকে এই মাছটো পানীত কেনেকৈ থাকে জানেনে? পানীত মানে সি যেতিয়া মাছটো সাঁতুৰি গৈ থাকে, খুব লুটি বাগৰ মাৰি থাকে। এবাৰ ইফালে পৰে, এবাৰ এইফালে যদি লুটি মাৰে, এবাৰ এইফালে লুটি মাৰে, এবাৰ এইফালে লুটি মাৰে, এবাৰ এইফালে লুটি মাৰে। এনেকৈ লুটি মাৰি মাৰি আগবাঢ়ি গৈ থাকে আৰু মানুহে তাক ধৰিব নোৱাৰে বেগেতে। আমি সৰুতে মাছ ধৰিবলৈ গৈছিলোঁ আৰু তেতিয়া সেইটো মাছ দেখিছিলোঁ আৰু সেই মাছটো ধৰিবলৈ বৰ কষ্ট হয়। আৰু এতিয়া এই নিৰ্বাচনীৰ বজাৰত সেই পাভ মাছৰ লুটিটো মানে প্ৰাসংগিক হৈছে, খুব বেছি কৈ আছে। গতিকে সেইটোৱে, পাভ মাছ বৰ সোৱাদ, বৰ ধুনীয়া আৰু সি কি কৰে, লুটি বাগৰ মাৰি মাৰি সাঁতুৰি গৈ থাকে, তাক কোনেও ধৰিব নোৱাৰে, ধৰিবলৈ বৰ টান। এতিয়া বুজি পালে পাভলুটি কি? ধন্যবাদ।